जाति नहीं चौका तुम्हारी शरणे को रेणुखत कोटि बारे को करब प्रणाम ঐতিহাসিক অবিভক্ত শিৱসাগৰ জিলাৰ এই চৰাইদেউ অঞ্চলৰ আমগুৰি নিবাসী আপোনালোক সকলোৰে মৰমৰ আমাৰ সকলোৰে শ্ৰদ্ধাৰ শ্ৰীযুত প্ৰফুল্ল গায়ন ডাঙৰীয়াৰ আজি নৱগৃহ শুভাৰম্ভণি পবিত্ৰ ক্ষণত দিনকৰ্মৰ অন্তত শুভ সন্ধ্যাবেলা এভাগী মংগলময় অনুষ্ঠানৰ আয়োজন কৰি এই পবিত্ৰ মৈদানত উপস্থিত থকা পৰম পূজ্যপদ ভকত বৈষ্ণৱসকল গংগাৰূপা মমতাময়ী আই মাতৃ সমস্ত বিভিন্ন স্থানৰ পৰা তেখেতৰ গৃহস্থৰ নিমন্ত্ৰণ ৰক্ষা কৰি অনুষ্ঠানটি সুস্বাদ বৃদ্ধি কৰা ধৰ্মপ্ৰাণ ৰাইজ তথা সেৱকবিদ্যা সমষ্টি সকলোজনকে মান্যানুসাৰে আমি আমাৰ শ্ৰদ্ধা আৰু সেৱা নিবেদন কৰা হৈছে। আজি পবিত্ৰ ক্ষণৰ এই অমৃতময় দিৱসটিৰ বিষয়ে তেখেতে আজি বহু দিনতে আমাক দুৰ্ভাগ্যযোগে অৱগত কৰিলে আৰু তেতিয়া আমি সহমত প্ৰকাশ কৰা হৈছিল যদি মহাপ্ৰভুৱে সেই দিনলৈ যদি আমাক সকলোকে নিৰাপদে ৰাখে নিশ্চয় আমি নিৰ্দিষ্ট সময়ত আপোনাসকলক সেৱা কৰাৰ সৌভাগ্য আমি লাভ কৰিম। আজি গুৰুজন বস্তুৰ কৃপা আপোনাসকলৰ আশীৰ্বাদ সেই মহান মহেন্দ্ৰ ক্ষণত আমি উপস্থিত হ'লোহি। সকলোজন পুণ্যাত্মালৈ আমাৰ পুনৰ শ্ৰদ্ধা আৰু সেৱা নিবেদন কৰা হৈছে। সেৱকী সমাজৰ কৰ্মভাগী সাফল্যমণ্ডিত হোৱাৰ মানসে মহাপ্ৰভুৰ চৰণত প্ৰাৰ্থনা জনোৱা হৈছে। আমি মহা অল্পমতীসকলে প্ৰভুৰ নাম চৈতন্য কৰোঁতে যিখিনি আমাৰ ত্ৰুটি বিচ্যুতি হ'ব বা হৈছে সমস্তখিনি আপোনাসকলৰ কৃপাৰ দ্বাৰা গুৰুজন প্ৰসন্ন হ'ব আৰু মহাপ্ৰভুৱে সমস্তখিনি অপৰাধ খণ্ডমান কৰি আপোনাসকলৰ আনন্দময় চৰণত আমাক ঐক্যনিকা ঠাই দিব। এই উদ্দেশ্যে আমি অনুষ্ঠানভাগী সকলোকে সাক্ষী কৰি আপোনাসকলৰ চৰণৰ জৰিয়তে মহাপ্ৰভুলৈ আগবঢ়োৱা হৈছে। কৃষ্ণ কৃষ্ণ
সমস্ত জীবজগতের খবর জানতাম যেজনা মনুষ্য জীবনের সর্বসম্মুখে দেখা করা যায় যেজনার অনুগ্রহ জীবজাতি প্রতি যেজনা পরম পুরুষের শিষ্যন সমস্ত জনের সর্বপ্রকার মঙ্গল হয় মানুষের এভাগী বেদময় বাণীরে পাঠে সাজানো হয়েছে সর্বভৌমন্ত সুখিনা সর্বসন্ত নিরাময় সর্বভদ্রাণ কুশান্তি মা কুশতুক্ষ ভবি মা কুশতুক্ষ বন্দে পরমানন্দ হরি রাম আপনারা সকলে জানে অকুমারী কালতে মাতৃ প্রভুতা গ্রহণ করল পুরো জীবন হতাশাগ্রস্ত হিসাবে পার করে লাগা হল পাণ্ডব চরণে হিরণী পাণ্ডব জননী এদিন পরম পিতা পরমেশ্বর স্বরণ জীব কল্যাণের হকে আত্মহত্যি হকে স্তুতি করি শ্রীকৃষ্ণায় বাসুদেবায় দেবকী নন্দায় নন্দ গোপকুমারায় গোবিন্দায় নমো নমঃ নম পঙ্কজ নাভায় নম পঙ্কজ মালিনী নম পঙ্কজ নাভায় নমস্তে পঙ্কজ ভক্তিদেব কৃষ্ণ কঙ্কসার রমর্দনন্দ গোপীকুদানন্দ কৃষ্ণ বন্দে এনে অমিত স্তুতি হরি পরম গুরুজনে অতি সযতনে সংগ্ৰহ কৰি মহাশাস্ত্ৰ বিজ্ঞানৰ সূৰ্যতে নিবন্ধ কৰি পৰম পুৰুষক পাতি জনাইছে মুখং কৰতি ভাসালং পংগুলং দেহি কৃপাতমহং বন্দে পরমানন্দ মই এজন পংগু লোক তুমি এনে কিবা মোক পৰীক্ষণ কৰা মই পংগু হৈ গিৰি পৰ্বতমালা অতিক্ৰম কৰিব পাৰোঁ অৰ্থাৎ যিজনৰ কৃপা হ'লে অন্ধজনে দৃষ্টিশক্তি লাভ কৰে যিজনৰ কৃপা হ'লে গোপাজনে বাকশক্তি লাভ কৰে সেইজনে পৰম পুৰুষৰ পৰম গুৰুজনাই স্তুতি কৰিছে আৰু সেই স্তুতিকে কীৰ্তনৰ স্তুতি হিচাপে প্ৰাৰ্থনা কৰিছে পলাই যাই নামে দিনে
নামনি অসমৰ নলবাৰী নাগাৰা নামৰ এঠাইৰ নাম গায় হাজো পঞ্চতীৰ্থ বুলি কয়। হাজোৰ পৰা আদি কৰি নলবাৰী নাগাৰা নামত এটা নাম গোৱা এটা কাহিনী। আজি আমি ইয়াত গায়ন ককাইৰ বাসৰ গৃহত আপোনাসকল ভকত বৈষ্ণৱ আইমাতৃসকলক আমন্ত্ৰণ কৰি আনিলে, আমাকো আমন্ত্ৰণ কৰি আনিলে। গতিকে প্ৰকৃতি পুৰুষে যেন এক, আপোনাসকল পুৰুষ আমি প্ৰকৃতি যেন এক হৈ প্ৰকৃতি পুৰুষক শোভাই ভগৱতী দেৱেহে হিজিব কৃষ্ণত ভগৱতী ভকতৰ সমন্বয় ঘটে। ভকতৰ সমন্বয় ঘটাৰ লগে লগে কৃষ্ণ কথা আলোচনা হ'ল, সৎ কথা আলোচনা হ'ল, সেয়াই হ'ল জ্ঞানজ্যোতিৰ ৰূপান্তৰ। যি স্থানত ভগৱন্তৰ গুণনাম চৈতন্য হয়, আপোনাসকলে জানে মহাপুৰুষেও কৈছে হৰি কীৰ্তনৰ তাপ লাগি পলাই পাপদ সুদিশ ভৰি কেৰা পাই ল'বলৈ ভাৰত ভুলি নৱৰে ব্ৰহ্মাণ্ডৰ ভিতৰে নাপাই ঠাই আৰু ব্ৰহ্মাণ্ডক পলাই যায় নামে ফেৰিনেন্ত ব্ৰহ্মাণ্ড পৰিবলৈ। যি স্থানত কৃষ্ণ কথা চৈতন্য হয়, সেই স্থানৰ পৰা কোটি পুৰুষৰ কোটি যোজন কলিযুগৰ পাম পলাই যাবলৈ সক্ষম হয়। এই তাত্বিক কথা নাজানি মই নামনি অসমৰ নামৰ আখ্যানটোৱে জানি আছোঁ। ইয়াত আমাৰ নিজস্বতা কোনো নাই, একো নাই। আৰু আপোনাসকলে এইটো নাভাবিব যে আমি ক'ৰবাৰ পৰা পাই বিশেষ গৱেষণামূলকভাৱে আপোনাসকলক কৈছোঁ, সেয়া নহয়। নামনি অসমৰ এটা কাহিনী, নামনি অসমত নাগাৰা নামত পৰিৱেশন কৰে। তেওঁলোকৰ কাহিনীটো হ'ল দ্বাপৰ যুগৰ অন্তত ভগৱান শ্ৰীকৃষ্ণক এদিন দেৱৰ্ষি নাৰদে সুধিলে, আজি আপোনাসকলক লগ পোৱাৰ আমি আপোনাসকলক সেৱা কৰিবলৈ সুবিধা পোৱা ইয়াৰ অন্তৰালৰ প্ৰাসংগিকতা কি? এই প্ৰশ্নটোৰ সেই উত্তৰটো নিহিত হৈ আছে। অত্যন্ত সময়োপযোগী প্ৰশ্ন নাৰদে ভগৱান কৃষ্ণক কয় যে প্ৰভু, কলিযুগত যদি সন্ত সংগ লাভ কৰা যায়, কৃষ্ণ নাম যদি শ্ৰৱণ কৰা যায়, জীৱৰ কি কল্যাণ হ'ব?
ভগৱান ডাঙৰ খাই নাৰদ তুমি মোক অবান্তৰত এনে প্ৰশ্ন নকৰিবা, কাৰণ এতিয়া তোমাৰ এইবিলাক প্ৰশ্নৰ উত্তৰ দিবলৈ মোৰ ওচৰত সময় নাই। এতিয়া দেৱৰ্ষী নাৰদে ক'লে যে প্ৰভু তুমি জগতৰ সৰ্বনিয়ন্তা মহাপুৰুষ, কাৰণ তুমি যদি সূৰ্য দেৱতাক যদি নিৰ্দেশ দিয়া যে তুমি যদি অস্ত্ৰ নাযাবা, সূৰ্য হয়তো অস্ত্ৰ যাব নোৱাৰিব। সূৰ্যক যদি তুমি নিৰ্দেশ দিয়া তুমি অহাকালিলৈ উদয় নহবা, সূৰ্য হয়তো উদয় নহব। কিন্তু তুমিতো ইমান কঠোৰ সিদ্ধান্ত নোলোৱা, কাৰণ জীৱ কল্যাণৰ কথা। সূৰ্য যদি অস্ত নাযায়, সূৰ্য যদি উদয় নহয়, কি হ'ব? জীৱবিলাক জড়লৈ ৰূপান্তৰিত কৰিব। গতিকে তুমি ইমান কঠোৰ সিদ্ধান্ত নোলোৱা, গতিকে ইমান সমস্ত জগতৰ তুমি অধিকাৰী, তুমি ইমান গুণৰ অধিকাৰী হৈ মোৰ সামান্য প্ৰশ্নৰ কিয় উত্তৰ দিব নোৱাৰা? এই প্ৰশ্নৰ মোক উত্তৰ লাগে। তেতিয়া দেৱৰ্ষী নাৰদৰ প্ৰশ্নৰ উত্তৰত ভগৱানে ক'লে যে মই বৰ ব্যস্ত আছোঁ, তুমি পূব দিশে গৈ থাকা, যিটো প্ৰাণীকে পোৱা সেই প্ৰাণীটোকে তুমি তোমাৰ প্ৰশ্ন অৱগত কৰিবা, সিয়ে তোমাক সঠিক উত্তৰ দিব। নাৰদ উৎকণ্ঠা বাঢ়ি আহিছে যে কি হ'ব কলিযুগত। নাৰদে আহি দেখিলে পথেদি গৈ আছে, পূব দিশে নাৰদ আহি আছে। বহু যোজন আহিলে, একো জীৱ জন্তু প্ৰাণী হঠাৎ দেখিলে এটা গোবৰুৱা বগাই আছে। নাৰদে ভাবিছে গোবৰুৱাটো মই সুধিম নে এইখিনি কথা, কিন্তু সুধিব লাগিব যত জীৱ কীট পতংগ সমস্তখিনি প্ৰভুৰ দেহাতে সৃষ্টি হৈছে। সেই গোবৰুৱাটোকে নাৰদে প্ৰণাম জনাই সুধিলে, সেই জীৱ ঈশ্বৰৰ ইচ্ছা তুমি মোক সঠিক প্ৰশ্নৰ উত্তৰ দিয়া যে কলিযুগত যদি সৎসংগ লাভ কৰা যায়, কৃষ্ণ নাম যদি চৈতন্য কৰা যায় বা শ্ৰৱণ কৰা যায়, জীৱৰ কি কল্যাণ থাকে। নাৰদৰ এই প্ৰশ্ন শুনাৰ লগে লগে গোবৰুৱাটো খুব কঁপিবলৈ ধৰিলে, আৰু কঁপি কঁপি এটা সময়ত গোবৰুৱাটো লুটি খাই পৰিলে, আৰু ওপৰলৈ ফেৰি কেইটা মেলি পানি গোবৰুৱাটোৰ মৃত্যু হ'ল। নাৰদ ভাবিলে হ'ব না, পানীটো দেখোন মৰি থাকিব। ভগৱানকো গোটেইখিনি কথা অৱগত কৰিলে যে প্ৰভু মই প্ৰশ্ন সোধাৰ লগে লগে সেই প্ৰাণীটো ইতিমধ্যে মৃত্যু হ'ল, কি হ'ব এতিয়া? তেতিয়া ভগৱানে ক'লে তুমি ভালকৈ নুসুধিলা চাগে, তুমি আকৌ যোৱা, যিটো প্ৰাণীকে পোৱা সেইটো প্ৰাণীকে সুধিবা। যিমানে প্ৰভুৱে উত্তৰ নাই দিলে নাৰদৰ সিমানে উৎকণ্ঠা বাঢ়ি আহিছে, কি হ'ব উত্তৰ লাগে। আহি আহি নাৰদ বহু দূৰ অহাৰ পাছত দেখিলে এটা ডাঙৰি পোৱালি চলি ঈশ্বৰৰ ইচ্ছা। নাৰদে যিটো প্ৰাণীকে পাব সেই প্ৰাণীকে সুধিব লাগিব। ভক্তিভাৱে নাৰদে প্ৰণাম জনাই সেই প্ৰাণীটোকে সুধিলে যে হে জীৱ, ঈশ্বৰৰ নিৰ্দেশ, তুমি মোক সঠিক প্ৰশ্নৰ উত্তৰ দিয়া যে মই যদি কলিযুগত সন্তৰ সংগ লাভ কৰোঁ, যদি কৃষ্ণ নাম শুনো, মোৰ কি কল্যাণ হ'ব বা জীৱৰ কি কল্যাণ হ'ব? নাৰদৰ প্ৰশ্ন শুনাৰ লগে লগে ডামুৰি পোৱালিটোৱে খুব বেবাবলৈ ধৰিলে, আৰু বেবাই বেবাই চাৰিঠেং আছাৰিলে, আৰু এহাতমান জিভাখন উলিয়াই ধুপুচকে নাৰদৰ সন্মুখতে পৰিলে মৰিলে। ভগৱানে মোৰ মাজত নাটক কৰা নাইতো, মোৰ হতুৱাই ঈশ্বৰে দুটা জীৱক হত্যা কৰিব নাইতো। আকৌ ভগৱানৰ ওচৰলৈ গ'ল, ভগৱানক সমস্ত পৰিঘটনা বিৱৰি ক'লে। তেতিয়া ভগৱানে ক'লে যে নাৰদ তুমি চিন্তা নকৰিবা, জন্ম হ'লে মৃত্যু, সৃষ্টি হ'লে ধ্বংস, প্ৰকৃতিৰ নিয়ম। সিহঁতৰ মৃত্যুৰ ক্ষণ আহিছে, সেই জীৱ মৃত্যু গ্ৰহণ কৰিবই লাগিব। তুমি আকৌ যোৱা, যিটো প্ৰাণীকে পোৱা সেই প্ৰাণীটোকে তুমি সুধিবা। এইবাৰ নাৰদে এখন অদ্বৈত অৰণ্যৰ মাজত হেৰি কণমানি শিশুক দেখা পায়, অকলশৰে কেঁচুৱা ল'ৰা এটাই উমলি আছে। সেই ল'ৰাটোকে দেৱৰ্ষী নাৰদে প্ৰণাম জনাই ক'লে যে তুমি দানৱ শিশু যদিও নাজানো, মানৱ শিশু যদিও নাজানো, দেৱ শিশু যদিও নাজানো, মোৰ কিন্তু সঠিক প্ৰশ্নটো উত্তৰ দিয়া যে কলিযুগত যদি সন্তৰ সংগ লাভ কৰা যায়, কৃষ্ণ নাম যদি শ্ৰৱণ কৰা যায়, জীৱৰ কি কল্যাণ হ'ব? তেতিয়া নাৰদৰ এই প্ৰশ্ন শুনাৰ লগে লগে সেই কণমানি শিশুটোৱে খুব হাঁহিবলৈ ধৰিলে। ইমানেই হাঁহিলে নাৰদ ক্ৰোধান্বিত হ'ল যে যিটো প্ৰশ্নৰ উত্তৰ বিচাৰি মই যিমান দিনে সহস্ৰ দিন মই অনাই বনাই ঘূৰি ফুৰিছোঁ, যিটো প্ৰশ্নৰ উত্তৰ বিচাৰি মই হাহাকাৰ হৈ কৰি ফুৰিছোঁ, তুমি মোক সঠিক প্ৰশ্নৰ উত্তৰ দিব নোৱাৰি মোক প্ৰশ্নত তুমি ভেমুচালি কৰিছা। নাৰদ ক্ৰোধান্বিত হৈ, কিন্তু নাৰদক আচৰিত কৰি সেই হাঁহি থকা কণমানি কেঁচুৱাটি এজন দিব্য পুৰুষলৈ ৰূপান্তৰ, গতিকে
আৰু হাতত চাৰিঅস্ত্ৰ লৈ নাৰদক প্ৰণাম জনাই ক'লে যে দেৱৰ্ষি, কলিযুগত যদি কৃষ্ণ নাম শুনা যায়, সৎসংগ যদি লাভ কৰা যায়, জীৱৰ পৰম কল্যাণ হ'ব। মই প্ৰথম জন্মত গুৰুৱা হৈ জন্মগ্ৰহণ কৰিলোঁ। তুমি নিজে ভগৱন্তৰ অংশ মহন্ত, তুমি এজন সন্ত, তোমাৰ সান্নিধ্য লাভ কৰিলোঁ। আৰু তোমাৰ সান্নিধ্য লাভ কৰাৰ লগে লগে মই মুক্তিপন্থ ইতিমধ্যে লাভ কৰিছোঁ। কিন্তু তাৰ পাছতে মই তোমাৰ মুখত কৃষ্ণ ভক্ত শুনিলোঁ, কৃষ্ণ নাম শুনিলোঁ, আৰু তোমাৰ দ্বাৰা সৎসংগ লাভ কৰি মোৰ প্ৰথম গুৰুৱা জন্মৰ মই উত্তৰণ ঘটালোঁ। সেই জন্মত মই মুক্তি পালোঁ। সেই জন্মত মোৰ যি পুণ্য হ'ল, সেই পুণ্যৰ ফলত মই দ্বিতীয় জন্মত আকৌ তোমাক মই মহন্ত হিচাপে লাভ কৰিলোঁ। তোমাৰ মুখত মই কৃষ্ণ কথা শুনিলোঁ, সেই জন্মও মই শুভমুক্তি লাভ কৰিলোঁ। আৰু জীৱৰ চূড়ান্ত জন্ম, এই মনুষ্য জন্ম হিচাপে মই তোমাৰ সাহিত্য পুনৰ লাভ কৰিলোঁ, সন্ত মহন্তৰ সংগ লাভ কৰিলোঁ, আৰু তোমাৰ মুখত মই কৃষ্ণ নাম শুনিলোঁ। মই পৰম পথ পাইছোঁ। মই বৈকুণ্ঠ যোৱাৰ পথ প্ৰশস্ত হ'ল। গতিকে তুমি মোক এনে কিবা পৰীক্ষণ কৰা, মই পৰমাত্মাক বিলীন হ'ব লাগে। গতিকে এই প্ৰাৰ্থনা জনাই দেৱৰ্ষি নাৰদৰ কাষৰ পৰা সেই দিব্যপুৰুষত বৈকুণ্ঠলৈ যাত্ৰা কৰে। গতিকে দেৱৰ্ষি নাৰদে যেতিয়া বুজি পালে যে কলিযুগত কৃষ্ণ নামৰ মহাত্ম আৰু সৎসংগৰ মহাত্ম, একনামে যত পাপ সংঘৰিতে কৰে ততে কপাত বিপাপ কৰিতে নোৱাৰে। এবাৰ যদি কৃষ্ণ বুলি কোৱা হয়, সহস্ৰ পাপ খণ্ডমান হয়। গতিকে সেই অমৃতময় কৃষ্ণ নামৰ কথা কোৱা হৈছে। গতিকে আমি আপোনাসকলক পুনৰ আমি নামৰ মাজলৈ লৈ যাম। আকৌ মাজে মাজে আমি কৃষ্ণ কথা আলোচনা কৰিম। তেখেতে আমাক সেই বিধান যোগে দিছিলে, আপোনাসকলে আজ্ঞা দিলে। আপোনাসকলে জানে যে সত্য যুগৰ ধ্যান, ত্ৰেতা যুগৰ যজ্ঞ, দ্বাপৰ যুগৰ পূজা, তিনি কালৰ তিনি নীতি নিবন্ধক নস্যাৎ কৰি পৰম গুৰুজনাই দি থৈ গৈছে কলিযুগত অমৃতময় নাম। সেই গুৰুজনাকে আমি শিৰোমণি হিচাপে আপোনাসকলৰ মাজত আখ্যা দি বা শিৰোমণি হিচাপে গুৰুজনাক আমি শ্ৰদ্ধা নিবেদন কৰি নাম আমি আগবঢ়াম। আৰু আপোনালোকক বিশেষভাৱে পৰিচয় পাইছোঁ, সেই নামভাগ আপোনালোকৰ মাজলৈ লৈ আহিব। আমাৰ তিৱা জনগোষ্ঠী, মায়েৰ ৰহণীয়া অসমীয়া সংস্কৃতিৰ এজন, অসমীয়া সংস্কৃতি, অসমীয়া জাতি সংস্কৃতিৰ লগত সমন্বয় থকা অসমৰ এটি ঐতিহাসিক সংস্কৃতি, ঐতিহাসিক জনগোষ্ঠী তিৱা জনগোষ্ঠী। আমাৰ শিৱসাগৰ জিলা বিভক্ত নহওঁতে উপায়ুক্ত আছিলে IAS অফিচাৰ নাৰায়ণ প্ৰসাদ নগাঁও মৰিগাঁও। তেখেতলোকৰ ঘৰৰ ওচৰৰে এজন যুৱক সৌৰভ বৰদলৈ, তিৱা জনগোষ্ঠীৰ এজন শিল্পী। আমি মাতি লৈ আহিছোঁ ইয়াতে, তেখেতে নাম পৰিৱেশন কৰিব, গুৰুজনাক তেওঁ বন্দনা কৰিব। জয় গুৰু।
নামৰ মাজতে কথা ক'লে ভাল হ'ব জানো না ভাল নহ'ব নাম গাম নে কথা ক'ম নাম গাম না মহাভাগৱত হে ৰাম মহাভাগৱত চাৰি অক্ষৰ কি বুজা ভাগৱত এই চাৰি অক্ষৰে কি বুজা বিচাৰ কৰি চাই চালে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে মহাভাগৱতৰ তত্ত্বজ্ঞান ক'ত লাভ কৰে আমাৰ গুৰু শংকৰদেৱে ক'ত বাৰু পায় এই ভাগৱতৰ বিনে আৰু উত্তম শাস্ত্ৰ নাই ভগৱন্তৰ Oh
আমার গুরু শঙ্কর দেবে গো সাধু পাই ভাগো
মানে কোৱা হৈছে পোহৰ দিয়া। ভা অক্ষৰ অৰ্থটো হৈছে পোহৰ দিয়া। ইতিহাসৰ কোটি সূৰ্যসমূহ পোহৰ দিয়ে। অহৰ্নিশে ইতিহাসৰ কোটি সূৰ্যসমূহ পোহৰ দিয়ে। সেই অৰ্থ সূচাবৰ বাবে ভা অক্ষৰ যোগ কৰা হৈছে। ভা মানে পোহৰ দিয়া। গ মানে গান গোৱা। যি শাস্ত্ৰ সনক সনাতন সনত কুমাৰে চাৰিবিধ ধৰি প্ৰতি মুহূৰ্ততে কৃষ্ণৰ গুণগান গায়। নাৰদ মুনিয়ে কৃষ্ণৰ গুণগান গায়। গ মানে যি শাস্ত্ৰই প্ৰতি মুহূৰ্ততে কৃষ্ণৰ গুণগান গায়, সেই অৰ্থ সূচাবৰ বাবে গ অক্ষৰ যোগ কৰা হৈছে। গ মানে গান গোৱা। ও মানে কোৱা হৈছে বৰ্তি থকা। কি বৰ্তি আছে? চাৰিখন বেদৰ সাৰ তত্ত্ব সোমাইছে। শ্ৰীমদ ভাগৱত অধ্যয়ন কৰিলে ১৪ শাস্ত্ৰ ১৮ পুৰাণ পঢ়িব নালাগে। মহাভাগৱততে সমস্তখিনি কথা আছে। যি শাস্ত্ৰত ৪ বেদৰ সাৰ বৰ্তি আছে বুলি কোৱা হৈছে। আৰু ত মানে কোৱা হৈছে ত মানে শ্ৰৱণ বা কীৰ্তন কৰিলে জীৱৰ প্ৰাণ হয়, জীৱৰ স্মৰণ লাভ কৰে। সেই অৰ্থ সূচাবৰ বাবে ভাগৱত ৪টা অক্ষৰ নিয়োগ কৰা হৈছে। আৰু দ্বিতীয়তে ভাগৱতক আৰু এটা ব্যাখ্যা কৰা হৈছে। আপোনালোকে যেনে সংজ্ঞা দিয়া হৈছে। ভা মানে ভাবো। কৃষ্ণ কি বস্তু জানিবলৈ, পৰম তত্ত্ব পাবলৈ হ'লে মানুহজনৰ মনটো ভাব আহিব লাগে, ভাবিব লাগে। আমি মনতে কৃষ্ণৰ কথা কেতিয়াবা ভাবো, এই বছৰ অমুকটো কৰিম, ক'ৰবাত কিবা কাম এটা কৰি থাকোঁতে হওক, শৰীৰত কাটি থাকোঁতে হওক, চব্জিকণ কৰি থাকোঁতে হওক, কিছুমান আশা আকাংক্ষা বা কিছুমান ভাৱনাই আমাক ক্ৰিয়া কৰে। কিবা কাম এটা কৰিম, কিবা এটা ভাৱ এটা আহে। ঠিক তেনেধৰণে কৃষ্ণ কথা হৃদয়ত ভাবিব লাগিব। কৃষ্ণ কথা যেতিয়া ভাবিব, ভাবুক হ'ব। ভাবুক জানিব মানে জ্ঞান কৃষ্ণ কথা ভাবি থাকিব। মনটো যেতিয়া ভাবুক হ'ব, জ্ঞান বিভাগো হ'ব, তেওঁ জ্ঞান আহিব। কৃষ্ণ কি বস্তু জানিব, জ্ঞান আহিব। কৃষ্ণ কি বস্তু যেতিয়া জ্ঞান আহিব, তেওঁ সমস্তখিনি কৃষ্ণ কথা জানিব। গ মানে জ্ঞানৰ কথা কৈছে। ও মানে বৈষ্ণৱ। যেতিয়া কৃষ্ণ কি বস্তু জানিব, সেইজন মহাসন্ত তেওঁ ও অক্ষৰ বৈষ্ণৱিক জ্ঞান লাভ কৰিব। প্ৰথমতে কৃষ্ণ কথা যদি এজন ভকতে ভাবি থাকে প্ৰতি মুহূৰ্ততে, ভাৱনাই তেওঁ প্ৰক্ৰিয়া কৰিব। গতিকে কৃষ্ণ কি বস্তু তেওঁ জানিব, কৃষ্ণ তত্ত্ব তেওঁ উপলব্ধ হ'ব। এতিয়া কৃষ্ণ কি বস্তু উপলব্ধ হ'ব, তেওঁ লাহে লাহে সংযমী হৈ আহিব। সংযমী হৈ অহাৰ লগে লগে ভক্তি তত্ত্বত তেওঁ নিজকে আত্মনিয়োগ যেতিয়া কৰিব, ও অক্ষৰ আহিব, বৈষ্ণৱিক জ্ঞান আহিব। ও মানে বৈষ্ণৱিক জ্ঞান বিষ্ণুৰ ভকত। সমস্ত ভূততে ব্যাপী আছো মই হৰি, সমাগো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। ডাঙৰ মানুহজনে যদি বস্তু এটা বিচাৰে, ভাইটি ছবিখন আগবঢ়াই দিয়াচোন। নাজানো, ভক্তিভাৱে আমি দিছোঁ, ভক্তিভাৱে আমি লৈছোঁ। প্ৰতিটো কথাকে যদি ভক্তিভাৱে আমি কৰ্ম কৰোঁ, মোক দেখোন কোনোবাই গালি পাৰিলেও মই দুখ পাওঁ। মাৰ মাৰিব নালাগে, মাৰ মাৰিলেতো কিমান দুখ পাওঁ ঠিকনা নাই। মোৰ কাষত বহি থকাজনক গালি পাৰিলেওতো দুখ পাব। এই কথাবিলাক যদি আত্মসম দৃষ্টি আমি দিব পাৰোঁ, সমস্ত ভূততে ব্যাপী আছো মই হৰি। শ্ৰীকৃষ্ণ উদ্ধৱক কৈছে, সমস্ত ভূততে ব্যাপী আছো মই হৰি, সমাগো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। তেতিয়া নিজসম আত্মসম যেতিয়া ভাবিব, ভা মানে ভাবো, ভাবিব লাগিব। ভাবি ভাবি তেওঁ কৃষ্ণ কি বস্তু জানিব, গ অক্ষৰ যোগ হ'ব। কৃষ্ণ কি বস্তু জানিব, তেওঁ তেতিয়া জ্ঞানী হৈ পৰিব। জ্ঞানী ব্যক্তিজনে সকলোকে সমমৰ্যাদা প্ৰদান কৰিব। তেওঁ বৈষ্ণৱিক জ্ঞান লাভ কৰিব, গ অক্ষৰ। আৰু তেতিয়া বৈষ্ণৱিক জ্ঞান মানে বৈষ্ণৱিক জ্ঞান বিষ্ণুৰ ভকত, মানে পৰম তত্ত্ব পৰম তত্ত্ব লাভ কৰিব আৰু পৰমাত্মা তেওঁ বিলীন হ'ব। পুনশ্চৰ্গ হৈছে অনাদি অনন্ত বলে, ক্ৰমে ক্ৰমে সেই ভাগৱত আদি জগত বিশ্বমিশ্ৰ সাক্ষাৎ হল জগদীশ্বৰ মিশ্ৰ। সেই জগদীশ মিশ্ৰ মহাপুৰুষজনাই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক সমস্ত ভাগৱত তত্ত্ব কথা দি থৈ গ'ল বুলি প্ৰবাদ অজান্তিত জ্ঞানিত প্ৰতিভাৱে মাৰ্জনা কৰিব। বোলে মহাভাগৱত
শ্ৰীমদ ভাগৱতৰ হাৰুৱা জীৱলৈ যদি ইচ্ছা ভাগৱতৰ কথা জানিব খুজিলে ভাইও 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 ভাগৱতৰ পন্থ লোৱা কৃষ্ণ গুৰু নাম আমি আপোনাসকললৈ শ্ৰদ্ধা জনাই এইবাৰ আমি আপোনাসকলক লৈ যাম প্ৰফুল্ল গায়নদেৱৰ বাসগৃহত কিমাননো সকামী অনুষ্ঠান ভাগতে থাকিব। এইবাৰ আমি আপোনালোকক লৈ যাম ভগৱান শ্ৰীকৃষ্ণৰ এখন বিয়া খাবলীয়া। আপোনালোকে জানে ভগৱান শ্ৰীকৃষ্ণ দ্বাৰকাৰ ৰজা আৰু সেই সময়ত কুণ্ডিল নগৰৰ ৰজা ভীষ্মক ৰজাৰ একমাত্ৰ কন্যা ৰূপে গুণে অতুলনীয় যাৰ তুলনা নহয় দেৱী ৰূপী দেৱীয়ে মানুহৰ মুখে মুখে কৃষ্ণ গোসাঁই বীৰত্বৰ কথা শুনিছে, কৃষ্ণ গোসাঁই গুণগুৰিমাৰ কথা শুনিছে আৰু কৃষ্ণৰ কথা শুনি শুনি তেওঁ কৃষ্ণৰ প্ৰেমত আপ্লুত হৈছে আৰু কৃষ্ণৰ কথা ইমানেই শুনিছে কৃষ্ণৰ প্ৰতি তেওঁ আকৰ্ষিত হৈ কৃষ্ণৰ চৰণত তেওঁ ইতিমধ্যে আত্মনিবেদন কৰিছে, অৰ্থাৎ কৃষ্ণক তেওঁ আপোন বুলি ভাবিবলৈ বাধ্য হৈছে। ডাঙৰ কথা হ'ল ৰূপী দেৱী চন্দ্ৰকলা বাঢ়ি অহাৰ ডাঙৰ দীঘল ৰূপী দেৱীয়ে কৃষ্ণ গোসাঁইক জীৱন অৰ্পণ কৰিছে আৰু ৰূপী দেৱী যে উপযুক্ত বয়স হ'ল ককাই উপবীয়ে ভাবিছে যে কন্যা ভাগিয়েকক সুন্দৰ এজন দৰা চাই বিয়া দিব লাগে। ৰূপী দেৱী স্বয়ম্বৰ এজন কৰে আৰু ৰূপী দেৱীৰ বাবে দৰাও ব্যৱস্থা কৰি ৰাখিছে। দৰা মানে বৰগুণ চেৰি ৰাজ্যৰ ৰজা শিশুপাল, কাৰণ শিশুপাললৈ ৰূপীক বিয়া দিব, কাৰণ শিশুপাল মহাবলী শিশুপাল, ক্ষমতাশালী শিশুপাল, ঐশ্বৰ্য বিভূতি গৰাকী শিশুপাল। কিন্তু আইমাতৃ ৰূপীৰ এই কথাটো মানি ল'ব পৰা নাই, কাৰণ তেওঁ কৃষ্ণৰ চৰণত আত্মনিবেদন শিশুপালৰ লগত তেওঁ কেনেধৰণে বৰমাল্য অৰ্পণ কৰি জীৱন অতিবাহিত কৰিছে কেতিয়াও সম্ভৱ নহয়। ৰুক্মিণী স্বয়ম্বৰ দিন
ৰুক্মিণী দেৱী আপোনাৰ হাতেৰে জানে বৃদ্ধ ব্ৰাহ্মণ মই সেইটো কাম মই চবতে পাওঁগৈ আৰু বেদনদীক ক'লে যে মুনিবৰ মোৰ স্বয়ম্বৰৰ আয়োজন কৰিছোঁ ভৱিষ্যতটো চাগে কেমেৰামেন হ'ব আৰু তুমি জানা চেৰি ৰাজ্যৰ ৰজা শিশুপাললৈ মোক বিবাহ দিবৰ বাবে দাদাই অপ্ৰাণ কষ্ট কৰিছে চেষ্টা কৰিছে কিন্তু মইতো ভগৱান কৃষ্ণ দ্বাৰকা ৰজা কৃষ্ণৰ চৰণত আত্মনিবেদন কৰিছোঁ কৃষ্ণ অবিহনেতো মই এক ক্ষণো এক দ্বন্দ্বও মই জীৱিত অৱস্থাত থাকিব নোৱাৰোঁ গতিকে মই কৃষ্ণ গোসাঁইলৈ এখন প্ৰেম পত্ৰ লিখি থৈছোঁ পত্ৰখন তুমি কৃষ্ণ গোসাঁইক দিয়া অতি শীঘ্ৰে তুমি দ্বাৰকালৈ যোৱা প্ৰেম পত্ৰখন কৃষ্ণ গোসাঁইক দিবা আৰু কৃষ্ণ গোসাঁইক কাণে কাণে ক'বা যদি কৃষ্ণ গোসাঁই মোক যদি উদ্ধাৰ কৰে মই কৃষ্ণৰ চৰণত আত্মনিবেদন কৰিম যদিহে কৃষ্ণ গোসাঁই মোক এই সংকটৰ পৰা উদ্ধাৰ নকৰে মই কিন্তু প্ৰাণে বাচি নাথাকিম দেখি বেদনীয়ে অতি আনন্দিত হ'ল এইবিলাকত স্পেচ ফুল নহয় নি বাৰু কৃষ্ণৰ ওচৰলৈ কাৰণ ভকতি ভগৱন্তৰ মেমৰি ভৰাই থোৱা আছে চাগে সেই বৃদ্ধ ব্ৰাহ্মণজনে কুণ্ডিল নগৰৰ পৰা দ্বাৰকালৈ যাত্ৰা কৰিলে আৰু বহু লোকে কয় কুণ্ডিল নগৰখন বোলে আমাৰ অসম মুলুকৰ কাষতে শদিয়া ফালে ওচৰ গতিকে শদিয়াতে বোলে কুণ্ডিল নগৰখন গতিকে দ্বাৰকালৈ সেই সাগৰৰ মাজলৈ যাবলৈ বৃদ্ধ ব্ৰাহ্মণজনে সংকোচ নকৰিলে এয়া বেদনীতি দ্বাৰকা যাত্ৰা আহক আমি সমস্তখিনিয়ে বেদনীতি সংবাদ দ্বাৰকালৈ লগত ললে বান্ধি দ্বাৰকালৈ যাব কৃষ্ণ গোসাঁই পাব পত্ৰখনি দিব আৰু ভাঙি পাতি কব ৰুক্মিণীৰ মনৰকা মনা কৰা পিঠি কৃষ্ণ গুণনিধি কৃষ্ণ গুণনিধি বেদনিধি
মহাপ্ৰভু ক'লে নম নম নাৰায়ণ সংসাৰ এবাৰ কৰিও প্ৰভু ৰুক্মিণী তুমি ৰুক্মিণী উদ্ধাৰ কৰা নহ'লে দেৱীয়ে প্ৰাণ বিসৰ্জন দিব পত্ৰখন দিলে ভগৱান কৃষ্ণৰ পত্ৰখনত সবিস্তৰে দেৱীয়ে বৰ্ণনা কৰিছে তুমি পঢ়িলে আকৌ বৃদ্ধ ব্ৰাহ্মণজনে ভগৱন্তক কৈছে যে প্ৰভু তুমি বেলি নকৰিবা দেৱীক উদ্ধাৰ কৰাৰ ব্যৱস্থা কৰা হে ৰাম শুনি দেৱী কথা আছে প্ৰভু নাৰায়ণ ৰুক্মিণী হৰণ কৰিবা গলাগি কবিয়ে কৰে ভগৱন্তে ব্যৱস্থা কৰিলে যতন কৰিলে যে ৰুক্মিণী কেনেধৰণে হৰণ কৰিব উদ্ধাৰ কৰিব পৰা যাব তেনে অপৰক মাতি আনিলে যে খুৰা তুমি ৰথৰ বাঘজুৰি ধৰিব লাগে কাৰণ মই দেৱী ৰুক্মিণীক উদ্ধাৰ কৰিবলৈ যাম অপৰ মানে আনন্দৰ উদ্ধাৰ হ'ল কাৰণ লক্ষ্মী ৰূপা ৰুক্মিণীক ভগৱান কৃষ্ণই উদ্ধাৰ কৰিবলৈ যাব আৰু তুমি ৰথৰ বাঘজুৰি অপৰে ধৰিবলৈ পাব আৰু ভগৱান কৃষ্ণই বেদনীক সুধিলে যে মুনিবৰ তুমি কিহত আহিলা তেতিয়া বেদনীয়ে ক'লে যে প্ৰভু মইতো ওচৰৰ মানে আমাৰ এই পথাৰখনৰ ইপাৰে বেদনীয়ে বৃদ্ধ ব্ৰাহ্মণজনক ভগৱানে নিজৰ ৰথৰ বহাই ল'লে এতিয়া বেলি পৰিলে লাহে গৈ বেলি ওলোৱাৰ আগতেই কুণ্ডিল নগৰৰ পৰা গৈ দ্বাৰকা কুণ্ডিল নগৰত গৈ উপস্থিত হ'ব লাগিব ৰথৰ চকা ঘূৰিছে বায়ুৰ বেগত কৃষ্ণ কুণ্ডিল পাবগৈ লাগে ৰাতিৰ ভিতৰত ৰুক্মিণীয়ে কান্দি আছে কৃষ্ণলৈ বাছা আহিব আহিব বুলি সখীয়ে বুজা ৰথৰ বাঘজুৰি ভগৱান কৃষ্ণক ৰথত উঠাই লৈ অসুৰে যিমান আচ পাৰে সিমানে ৰথৰ বাঘজুৰি ৰথৰ গতিবেগ বৃদ্ধি কৰিলে বোলে বিজুলী সঞ্চাৰে ৰথ অসুৰে চলা কুণ্ডিলে কৰিলে গতি কৃষ্ণ তদুৰা আগতে বেদনীতি বহাই আহিছে অতি বেগত ৰথখন অসুৰে চলাইছে বেদনীতিয়ে ভাবি আহিছে মানে আমিও কেতিয়াবা ভাবি আহোঁ আমুকলৈ যাম অমুকটো কৰিম তমুকটো কৰিম এখন ৰঙীন ছবি আমাৰ মানসত আহি ভাঙি পৰে বেদনীতিৰ সন্মুখত এখন ছবি আহি স্থিতি দিছে যে কৃষ্ণ ৰুক্মিণী একেলগে যদি একাত্ম হৈ যায় কি হ'ব কথা বোলে সংগে আহে বেদনীতি ঠকি বাটত কৃষ্ণ ৰুক্মিণীৰ হৈব অপূৰ্ব মিলন কৃষ্ণ ৰুক্মিণীৰ হৈব অপূৰ্ব
কৃষ্ণৰ ৰুক্মিণীৰ অপূৰ্ব মিলন হ'ব বেদনীয়ে ভাবি ভাবি আহি আছে আপোনালোকে জানে বেদনী বাটতে মূৰ্ছিতো হৈছে আৰু বৰদোৱা সংক্ষিপ্ত গ্ৰন্থ পৰিচয় গ্ৰন্থখনে কৈছে ভগৱান বোলে ৰুক্মিণীক উদ্ধাৰ কৰিবলৈ আহোঁতে আমাৰ এইফালেদি গৈছিলে নগাঁৱৰ বৰদোৱা থানৰ মাজেদি আহিছে বুলি বৰদোৱা সংক্ষিপ্ত পৰিচয়খনে তাত উল্লেখ কৰা হৈছে আৰু য'ত আকাশী গংগা নিৰ্মাণ কৰা হৈছিল সেই বৰাহকুণ্ড পুখুৰীৰ পৰা পানী তুলি ভগৱন্তই বেদনী বুলি সেই গ্ৰন্থত উল্লেখ আছে আকৌ মহাপ্ৰভু কুণ্ডিল নগৰ এইফালে ওচৰতে হয় আকৌ এতিয়া বৃদ্ধ ব্ৰাহ্মণজনক কিজানি পানীত পৰি তেওঁ মৰিলে যদিহে পানীত পৰি নাই মৰা বাঘেই খালে কিজানি ঘুমেই খালে আজি ইমান দিন হ'ল বেদনী ঘূৰি আহিবলৈ নাহে আই মাতৃ ৰুক্মিণীয়ে কোনো সম্ভৱ পোৱা নাই কোনো বাতৰি পোৱা নাই ৰুক্মিণীৰ অৱস্থাটো কি হৈছে বেয়া নাপাব প্ৰসংগটো টানি আনিছে আজি আগত এখন বিয়া হ'ল চৰকাৰে পুৰণা দলংবিলাক ভাঙি নতুন দলং বনাই থকা নাই গতিকে দৰা আহি ছোৱালী ঘৰৰ ওচৰ পালেহি কিন্তু দলংখনে গাড়ী পাৰ হ'ব নোৱাৰে দৰা 10 মাইলমান আঁতৰি ঘূৰি আহিব মানুহ ৰখাইছে দৰা নাই চিন্তা নকৰিবা মই তোমালোকৰ ছোৱালী নিশ্চিন্ত আছে দৰা আহি পাবহি কিন্তু কৃষ্ণ যে আহি পাবহি নাপাবি ৰুক্মিণী অৱস্থা কি হ'ল ঘৰতে দৰা আহি পাবই নে ভগৱতটো আহিবই নে নাহিবই নে একো মানে একোৱে নাজানে তেতিয়া ৰুক্মিণীৰ অৱস্থা কি হৈছে আজি কুণ্ডিল নগৰে কান্দিছে ৰুক্মিণী ভীষ্ম নন্দিনী কান্দিছে ৰুক্মিণী ভীষ্ম নন্দিনী নাহিল যদুমণি ভয়ংকৰে নামাতিলে দাদা ৰুক্মিণী ৰুক্মিণী বিয়া দিলে জীৱন হ'ব ৰুক্মিণী বিয়া দিলে জীৱন হ'ব Oh,
ভগৱান কৃষ্ণই যেনেধৰণে ৰুক্মিণী মনোবাঞ্ছা পূৰ্ণ কৰিছিলে সমস্ত জনকে সেই কৃপা বৰ্ষণ কৰক। পুনৰ আমি আপোনাসকল নামৰ মাজলৈ লৈ আহিম কুজি বাঞ্ছা পূৰণ। আপোনাসকলে জানে কংস ৰজাক এগৰাকী কুৎসিত ৰমণীয়ে চন্দন পিন্ধায়, ফুল চন্দন দিয়ে কপালত, আৰু সেই ৰমণীগৰাকী বা সেই বৃদ্ধাগৰাকীৰ দায়িত্ব আছিল সেয়াই। আৰু ভগৱন্তই লগ পালে, ভগৱন্তই সুধিলে যে তুমি কি আনিছা? বোলে মই কংস ৰজাক চন্দন পিন্ধাব লাগে, আমাকো অকণ পিন্ধাব নেকি? গতিকে মহাপ্ৰভুৰ এই ইচ্ছাক তেওঁ পূৰণ কৰাৰ প্ৰয়াস কৰিলে, ভগৱান কৃষ্ণক চন্দন পিন্ধাই দিলে আৰু কৃষ্ণই খুজি মনোবাঞ্ছা পূৰ্ণ কৰিলে। এই নাম আমি সকলোৱে
মানুহজনৰ নামটো কি আছে? কমল কৃষ্ণদী কমলাকান্ত তেওঁৰ নামটো কি আছে?
গুরু আমার প্রাণরে হিরতে ভাবিল অন্তর হিরমণি বন্ধতে ভাবিল না হৃদয় ভাবিল দুয়ো জনা দেখিলাই বিসারবা ওরা মোরা গুরু আমার প্রাণরে ভাওনা দেহঙ্ক কীর্তন দেহঙ্ক অন্তর দশম পান হাজারি মুখারে মাধবর গীত হিরতে ভাবিল অন্তর হিরমণি বন্ধতে ভাবিল না হৃদয় ভাবিল দুয়ো জনা গুরু দেখিয়াই বিসারবা ওরা মোরা গুরু আমার প্রাণরে শ্রবণ কীর্তন করা কলি হরি নাম নাম জানি বন্ধু অমৃত সমান
হাতবিলাক বিষোৱা নাই চাগে ন জানো ইমান দেৰি বজাই আছে অভ্যাস আছে আৰু এইবিলাক অঁ ইমান কষ্ট